Hello guys, আজি ভাবিলো কচু কাটিবলৈ যাওঁ। এয়া গৈ আছো এতিয়া কটাই আৰু ৰছী লৈ লগত মেছেজো গৈছে। আজি দুইটাই কচু কাটিম। আজি আপোনালোককো আজি কচু কটা জায়গাটো আৰু কচু কটা দেখাম আপোনালোকক। আপোনালোকে চাই থাকিব ভিডিওটো শেষলৈকে। কচু এইটো কাৰণে কাটিব আহিছো। কচু গাহৰি খোৱালে বোলে অতি সোনকালে গাহৰি হেলদি হয় আৰু জলদি ডাঙৰ হৈ যায়। এই কাৰণে ভাবিলো আজি কচু কাটিম, কাটি গাহৰিক দানা বনাই খুৱাম। আপোনালোকে ভিডিওটো চাই থাকক শেষলৈকে। এয়া কাটি আছো কচু। বহুত দীঘল দীঘল কচু, বহুত ভাল কচু, কোলা কচুৱে হয়। কোলা কচু বহুত শক্তিবান বস্তু হয় আৰু যি নেকি মানুহ খাব লাগে। কচু তেজৰ কাৰণে বহুত ভাল। সেইকাৰণে আমিতো প্ৰায় গাহৰিক দানা বনাই কচু দিয়ে থাকোঁ। আপোনালোকেও যদি গাহৰি যদি পুহিছে, আপোনালোকো নিশ্চয় দিছে চাগে আৰু দিব লাগে। এনেকৈ দিলে কি হয়, কিবা এটা যদি বস্তু পুহিছোঁ তাক প্ৰতিপালো কৰিব লাগিব। সময় অনুযায়ী মতে তাক দানা পানী সকলো যোগাৰ কৰিব লাগিব। কেলে তেতিয়াহে সিও নিজৰ জীৱনটো আগবঢ়াই নিব পাৰিব। সকলোৰে, মানুহৰ বুলি নহয়, সকলো জীৱ বস্তুৰে হয়। খালেহে জীয়াই থাকিব, যদি নাখায় নিশ্চয় তাৰ শৰীৰটো কমজুৰি হৈ যাব। কচু আনি দিলোঁ। এয়া মোৰ মেছেজে কচু কাটি আছে। দানাটো বনাব লাগিব মই। এনেকৈ ঘৰুৱা কিছুমান কাম দুইজনেই মিলি পেলাই এনেকৈ কৰোঁ। আছে কিছু বস্তু পুহিছোঁ আছে। আপোনালোককো সময় অনুসাৰে মাজে মাজে কিছুমান ভিডিঅ' আপলোড কৰিম। আপোনালোকে নিশ্চয় চাব আৰু আশা কৰিছোঁ চাব বুলি। এয়া দেখিছে, এয়া দানা বনোৱা আৰম্ভ হৈ গ'ল। এয়া বনাই আছোঁ দানাটো। ভিতৰতটো বনাব নোৱাৰি, এইকাৰণে বাহিৰতে চৌকা বনোৱা আছে, ইয়াতে দানা বনাইছোঁ। কষ্টটো হয় আৰু নকৰিলেতো উপায় নাই। কষ্টৰ ফল সদায় মিঠা বুলি কৈছে, সেইকাৰণে কষ্ট কৰি আছোঁ। সকলো কৰ্মই মানুহে কৰিব লাগে। মানুহৰ জীৱনত কৰ্মই আমাৰ ধৰ্ম। সেইকাৰণে আমি যদি কৰ্ম সদায় কৰি যাব লাগে, কৰ্মৰ ফল আমি সময়ত নিজেই পাম। আমি বিচাৰি যাব নালাগে, সময়ত আমি নিজেই পাম। সেইকাৰণে কৰ্মই আমাৰ ধৰ্ম। সেইকাৰণে কৈছে কৰ্ম যিকোনো নহয়, কৰ্ম কৰিব লাগিব আৰু কৰ্ম কৰিলেহে আমি দুটকা পাম আৰু তেতিয়াহে আমাৰ ঘৰখন, আমাৰ পৰিবাৰখন, সমাজখন চলিব পাৰিব আৰু ভৱিষ্যতো আমি কিছুমান পইচাৰেহে আমি কিছুমান সুবিধা আমি ল'ব পাৰিম। সেইকাৰণে সকলো ক্ষেত্ৰতে আমাক কেৱল পইচাই প্ৰয়োজন হয়। সেইকাৰণে আমি কৰ্ম ভেদাভেদ নকৰি যাতে দানা বনাওঁতে ৰাতি হৈ গ'লগৈ। আজি আপোনালোকক এই ভিডিঅ'টো ইমানতে এৰিছোঁ। ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব। বাই বাই, গুড নাইট।